ৰাতি নিউজৰ ফটো উঠা হা মই কোন হয় দেখাইছোঁ তোমালোকক দেখাইছোঁ মই দেখাই আছোঁ কি হ'ব এতিয়া তহঁতক মই কিমানবাৰ বাধা দিছিলোঁ এইকাৰণে তহঁতৰ লগ চগ হৈ মই ভাল নাপাওঁ সকলো কামতে ফচিব লাগে তহঁতৰ লগত থেই ভাল নালাগে নেকি তই সেইদিনা বহুত বেয়া কাম কৰি দিলি এনেকুৱা কৰিব নালাগিছিল ঠিক কথাটো বহুত বেয়া হ'ল এতিয়া কি হ'ব আমাৰ ঐ মন বিকিদা মোৰ তহঁতৰ লগত একো কথা নাই ঐ শুনচোন এতিয়া যি হৈ হ'ব সকলো ভগৱানৰ ওপৰত সকলো কথা খং কৰিলে হ'ব জানো বিকিদা মন তোৰ কি হ'ল ঐ দাদা আছা ভালে বহ ভাত খাই যাবা আমাৰ ঘৰত অঁ হ'ব দে দাদা আমাৰ ঘৰত যে সিদিনাখন টিঙত দলিয়াইছিল দাদাক কৈছেনে নাই ঐ কি চিন্তা কৰিছ তই নাই একো চিন্তা কৰা নাই আচলতে সেইদিনাখন কথাবোৰ ময়ে কৈ দিছিলোঁ কিন্তু ভবা নাছিলোঁ এনেকুৱা যে হ'ব নহ'লে মই এনেকুৱা কেতিয়াও নকৰিলোঁ হয় মোৰ ডাঙৰ ভুল হৈ গ'ল আগতে গম পালে মই এইবোৰ কেতিয়াও নকৰিলোঁ হয় ইহঁতে মলত এনেকুৱা কৰিলে গাদ্দা চালা এসাঁজ দালি ভাতৰ কাৰণে চব কথা কৈ দিলি একবাৰ আমাৰ কথা ভাবি নাচালি তই এনেকুৱা কৰিব নালাগিছিল এবাৰ আমাৰ কথা ভাবিব লাগিছিল কেতিয়াবা কিছুমান কথা নিজৰ মাজত ৰাখিব লাগে বহুত ডাঙৰ ভুল হৈ গ'লো মন বিকিদা পাৰিলে মোক ক্ষমা কৰি দিবি বিকিদা মোৰ বহুত ভয় লাগি আছে এইবিলাক কথা যদি বিচাৰ দি দিয়ে আমাৰ কি হ'ব মোৰ বহুত সপোন আছে আৰু দেউতাই যদি গম পায় মোৰ সপোন চব চেছ তোৰ সপোন শেষ হ'ব নিদিওঁ মন আমি যুঁজিব লাগিব আমি জিকিব লাগিব কিন্তু তই এটা মোক প্ৰতিজ্ঞা কৰিব লাগিব যাতে ইয়াৰ লগ হোৱা যাতে মই তোক কোনোদিনো দেখা নাপাওঁ যিয়ে এইটো বিপদত পেলাই দিছে ঠিক মই কেতিয়াও নামাতোঁ ব'ল এতিয়া সকলো দুখ আমি পাতি লওঁ কিন্তু কোনো কিন্তু নাই যি হয় দেখা যাব ব'ল ঐ বিকিদা নাযাওঁ নেকি মোৰ বহুত ভয় লাগি আছে দেই একো নহয় দাদা আপোনাৰ লগত কথা আছিলে কি কথা এতিয়া পিছে প্লেনিং কি আমাক ক্ষমা কৰি দিব আৰু আগলৈ আৰু এনেকুৱা ভুল কেতিয়াও নহয় আমি আমাৰ ভুল বুজি পাইছোঁ চাবি কি তুমি জনাও বুজা ল'ৰা তোমাক মই এটা কথা কওঁ তুমি সিদিনাখন সিহঁতক বুজাব লাগি হয় আচলতে সিদিনা আপোনাৰ টিঙত ময়ে দলিয়াইছিলোঁ আগলৈ আৰু এনেকুৱা নকৰোঁ বিদ্যা কি মোৰ টিঙত সিদিনাখন তুমি দলিছা তোমাক কৈছিলোঁ নে মই সিদিনাখন দোকান থোৱা কথা তোমাৰ দেউতাক কৈ দিব লাগিব মই যি হৈছিলে সেয়া আমাৰ ভুল আছিলে আপুনি আমাৰ প্ৰতি বিশ্বাস ৰাখক আজিৰ পৰা আৰু এনেকুৱা ভুল কেতিয়াও নহয় তুমি কৈছা মানিছোঁ মই তুমি যে ভাল ল'ৰা হয় তোমাৰ এটা আত্মসন্মান আছে সেইটো কাৰণে মই একোৱে কৰা নাই চাবা নেক্সট টাইম যাতে এনেকুৱা ভুল নহয় ব'ল আমিও যাওঁ দেখা পালিনে মই নহ'লে কি হ'লে হয় গতিকে আজিৰ পৰা এনেকুৱা ভুল নকৰিবি ব'ল তই এতিয়া যা পাছত আহি আছোঁ ৰবা তোমাক কিমানবাৰ কৈছোঁ ইহঁতৰ লগত লগ নহ'ব বুলি খুৰা ৰ'ব আপোনাৰ ল'ৰা আৰু বিকি সিদিনাখন বহুত এটা বেয়া কাম কৰিলে ৰাতি 3টা বজাত মোৰ ঘৰত দলি আছে আপুনি অলপ বুজাব কি মোৰ ল'ৰাটো তেনেকুৱা নহয় আপোনাৰ ল'ৰাইহে বেয়া নহয় বেয়া কৰা মানুহটো বহুত আছে নহয় গাঁৱত তুমি কি ক'ব বিচাৰিছা কিয় আমাৰ নগৰ মাষ্টৰৰ ল'ৰা বিকি খুৰা মই আহোঁ আপোনাৰ ল'ৰাটো অলপ বুজাব সংকট দোষত কিন্তু বিকাত মৰণ
দেউতা আপুনি ভুল বুজি আছে, বিকিদা এনেকুৱা নহয়। তোমাক কৈছোঁ আজিৰ পৰা যাতে সিহঁতৰ লগ নোহোৱা। যদি লগ হোৱা আজিৰ পৰা তোমাক মই মোৰ ল'ৰা বুলি মই পাহৰি যাম। বিকিদা, বিকিদা শুনচোন, বিকিদা। এইবোৰ কথা ভাবি মন বেয়া নকৰিবি, বুজি পাইছোঁ। সিহঁতক পাইতো আমাক পাহৰি গৈছিলি, এতিয়া কেনে পালি? মন বেয়া কৰা নাই, কিন্তু কেতিয়াবা নিজকে প্ৰশ্ন কৰিবলৈহে মন যায়। আৰু কিয় এনেকুৱা এখন সমাজত বাস কৰি আছোঁ য'ত নেকি মানুহে নিজে ভাল হ'বৰ কাৰণে আন এজনক বদনাম কৰে। আমাৰোতো এটা মন আছে, আমাৰো আৱেগ আছে, আমাৰো হৃদয় এখন আছে, কিন্তু আমাৰ ল'ৰা মানুহৰ চকু পানী ওলায়, কিন্তু মন গ'লেও কান্দিব নোৱাৰোঁ। ল'ৰা মানুহ যে। এতিয়া তই সিহঁতৰ লগ বাদ দে, নহ'লে পাছত পস্তাবি। তই তোৰ সমনীয়াৰ লগত ঘূৰ, সিহঁত সৰু ল'ৰা, একো বুজি নাপায়। মানুহে তোৰ বিষয়ে কি কয় সেয়া তই বাদ দে। এইবোৰ কথা ভাবি তই মন বেয়া নকৰিবি। এতিয়া তই নিজৰ কাম কৰ, ব'ল যাওঁ আমি। যিমান কথা আধৰুৱা সিমান ব্যথা আকলোৱা, যিমান কথা আধৰুৱা সিমান ব্যথা আকলোৱা। কোনে দেখে বুকুৰ ভিতৰ মৰহা কোলা হাঁহিৰাৰ, যিমান কথা আধৰুৱা সিমান ব্যথা কলোৱা। মেঘৰ বৰণ বগা কোলা অসহায় পিছে ডুব যোৱা, মেঘৰ বৰণ বগা কোলা অসহায় পিছে ডুব যোৱা, যি দেখি আছা। ঐ সাগৰ দা, বিকিদাক দেখা পাইছিলি নেকি? নাই, মই এইকেইদিন দেখা নাই। তাক বুজাবি হা, মোৰ আপোন বুলিবলৈ কোনো নাই। মইতো তাক বুজাই আছোঁ, কিন্তু তাক ক'ত লগ পাম? বিলৰ পাৰৰ মথাউৰিত তাক লগ পাবি। যাওঁ এতিয়া। যিমান কথা আধৰুৱা সিমান ঐ, বিকিদা, ব্যথা ৰ না। আকলোৱা। বিকিদা ৰণা, তই ইয়াৰ পৰা যা, মোৰ তোৰ লগত একো কথা নাই। যা ক'লে যাব নোৱাৰোঁ মই। কিমান কথা শুনিম মইতো বেয়া ল'ৰা, গোটেই গাঁৱৰ ল'ৰাকে বেয়া কৰি আছোঁ। মই বদমাছ, এতিয়া কি লাগে তোক মোৰ পৰা? তুমি মোৰ কথাখিনি শুনি লোৱা বিকিদা, তুমি ভুল বুজি আছা। মোৰ কাৰণে তই ঘৰত গালি শুনিব নালাগে, মোৰ কাৰণে তই বেয়া হ'বও নালাগে। তোৰতো বহুত সপোন আছে, আৰু মোৰ পিছত লাগি থাকিলে তোৰ সকলো সপোনে নষ্ট হৈ যাব। গতিকে মোক অকণমান শান্তিত থাকিবলৈ দে। মইতো তোক একো কোৱা নাই বিকিদা, বেলেগে কি কয় নাজানো, তই মোৰ কাৰণে সদায় বিশেষ। মোৰ দেউতাই ভুল বুজি আছে বিকিদা, পিছত সকলো ঠিক হৈ যাব। নালাগে একো ঠিক হ'ব, মই যেনেকৈ আছোঁ তেনেকেই দেখোন ভাল লাগে। আৰু তই ইয়াৰ পৰা গুচি যা, নহ'লে কিন্তু মই গুচি যাম। যেতিয়া দেউতাই মোক পঢ়িবলৈ এখন কিতাপ দিব পৰা নাছিল, তেতিয়া তুমি মোক দিছিলা বিকিদা। এতিয়া সেইবোৰ কথা মই কেনেকৈ পাহৰি যাওঁ? এতিয়া মোক এইবোৰ কথা শুনাব নালাগে, তই মোৰ কাৰণে বেয়া হ'বও নালাগে। এই বদমাইচটোৰ লগত থাকি তই
একো কৰিব নোৱাৰা জীৱনত। বাখৰ বাখৰ অনুভূতি কোনোবা বিকিদা, তুমি এনেকুৱা নকৰিবা বিকিদা, প্লিজ। মই তাক বাৰু বেছিকৈ বেয়াকৈ কৈ দিলোঁ নেকি আজি? জ্বলে জীৱন অভিনয় কৰি অভিনেতা যায় তুমি আমি যিমান কথা আধৰুৱা ৰে কথাটো শুনি বহুত বেয়া লাগিল। সিমান ব্যথা আকলোৱা খুৰা, মোৰ কিন্তু অলপ ভুল নাই ইয়াত খুৰা। সিহঁতৰ কথা পতাৰ সময় নাই। যেতিয়া দেউতাই এখন পঢ়িবলৈ কিতাপ দিব পৰা নাছিল, তেতিয়া তুমি মোক দি আহিছিলা বিকিদা। এতিয়া মই সেইবোৰ কথা কেনেকৈ পাহৰি যাওঁ? প্লিজ এনেকুৱা নকৰিবা বিকিদা, মই বহুত অকলশৰীয়া হৈ যাম বিকিদা। খুৰা, খুৰা আপুনি মোৰ কথাটো এবাৰ শুনক খুৰা। খুৰা, খুৰা আপুনি মোৰ কথাটো এবাৰ শুনি লওক না খুৰা, প্লিজ। আপুনি আনৰ কথাবোৰ শুনি কি পালে নাজানো খুৰা, কিন্তু মই কিন্তু বহুত কিবা কিবি হেৰুৱাই দিলোঁ, যিটো মই কেতিয়াও ভবাই নাছিলোঁ। আপুনি এবাৰ দুটা সুধিব পাৰে যে তাৰ সপোন কি, সি কি ভাল পায়। এতিয়া আপুনি হয়তো ভাবিব পাৰে যে মই বেয়া কৰি আহিছোঁ, কিন্তু বিশ্বাস কৰক যে খুৰাক কোনোদিনো মই তাক বেয়া কৰা নাছিলোঁ। এতিয়া আপুনি যাব খুজিছে যাওক, কিন্তু এটা কথা মনত ৰাখিব যে মোক কিন্তু বহুত বেছি অকলশৰীয়া কৰি দিলে। মন, কিমানবাৰ কৈছিল তই মোৰ কাৰণে বিশেষ বুলি, আৰু বিশেষ মানুহজনে আঘাত কৰিলে কেনেকুৱা লাগে জানা? এতিয়া তোমাৰ যেনেকুৱা লাগি আছে। বিশ্বাস কৰা মন, মই তোমাৰ ভালৰ কাৰণে কৰিছিলোঁ। একো ভালৰ কাৰণে কৰা নাই, তুমি মোক বেয়া পোৱা। মোৰ কিমান সপোন আছিল জানা, তুমি সকলো শেষ কৰি দিলা। মইহে তোমাৰ কাৰণে মৰিব পাৰোঁ, তুমি পাৰিবা জানো? মন, পাৰিবা? পাৰিম মই। মন, তাৰমানে এইটো এটা সপোনহে আছিলে। কালি ৰাতিপুৱাই মই মনৰ ঘৰত যাব লাগিব আৰু সকলো কথা মই বুজাই ক'ব লাগিব, নহ'লে মোক ভুল বুজিব। ঘৰটো দলা মৰা যে, ক'ত যাব পাৰে বাৰু? এনেকৈ হঠাৎ মই কিবা বেয়া কৰিলোঁ নেকি? কেতিয়াবা ভাল কামবোৰ কৰিলে যদি বিপদতে পৰোঁ,
এনেকুৱা ভাল ঐ, কামবোৰ বিকিদা। দেখোন নকৰিলেও হৈ যায়। কথাবোৰ এনেকুৱা হ'ব ভাবিলে এইবোৰ কেতিয়াও নকৰিলোঁ হয়। আচলতে সেইদিনা কথাবোৰ ত্ৰিদীপে কোৱাৰ কাৰণেহে মই কৰি দিলোঁ, নহ'লে মই নকৰিলোঁ হয়। এতিয়া ত্ৰিদীপে পলাই আছে। সেইবিলাক কথা বাদ দে। মনৰ ঘৰটো তলা মৰা যে, ক'ত গৈছে? আচলতে বিকিৰা তোক এটা কথা কোৱা হয়ে নাই। কি কথা? মনৰ দেউতাকে তাক দোকানত থৈ দিলে অ'। কি? আৰু যে সেই মানুহজন, আৰু তেতিয়াৰ পৰাই মনক মই লগ নাপালোঁ। তাৰ বহুতখিনি সপোন আছিলে, কিন্তু সকলো সপোন যেন নোহোৱা হৈ থাকিল ক'ৰবাখিনি। মায়া, 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 কি হ'ল? নাই, একো হোৱা নাই। ইমানবোৰ ঘটনা হৈ যোৱাৰ পাছত কেনেকৈ তুমি ইমান হাঁহি থাকিব পাৰা, তাকেই ভাবি আছোঁ। কেতিয়াবা কিছুমান কথা ভাবি থাকিলে দেখোন জীৱনটোত একোৱে কৰিব নোৱাৰিম। আৰু তুমিতো আছাই মোৰ লগত, আৰু কি লাগে? বিশ্বাসী, ভালপোৱা এইবোৰ মানুহে আঘাত কৰিলে কষ্ট হয় নহয়। এইবোৰ ঘটনাটো একোৱেই নহয় মায়া, কিন্তু ইয়াৰ পিছত জীৱনত যিটো ঘটনা ঘটিছিল হয়তো তুমি সেইটো শুনি আচৰিত হ'বা। ৰ'বা না, তোমাৰ বন্ধু সাগৰ কপিলক আজিকালি লগত নেদেখোঁ। আচলতে কি হৈছিল? আচলতে সাগৰদা, সাগৰদা, অ' সাগৰদা। ঐ কি হ'ল? নাই, একো হোৱা নাই। ঐ সাগৰদা, সেইখন চাইকেলখন তোৰ নাছিল জানো? এই চাইকেলখন বিকিদা আৰু তাৰ লগৰজনে চুৰ কৰি নিয়া নাছিল জানো? নাই নিয়া, সেইটোতো এটা বহুত ডাঙৰ ৰহস্য। ঐ, ইখনচোন আমাৰ সাগৰৰ চাইকেল, অঁ তো কিন্তু সেই মানুহটো ক'ত? ইয়াতচোন নাই। এই নালাগে নেকি এইবোৰ কৰিবৰ কাৰণে? একো নহয় ৰ। বাছ এইবাৰে ধুনীয়া। ৰ, সি মানুহটো ক'ত গ'ল? দেখাই নাপালোচোন। সি মানুহটো চাগে স্কুল গৈছে আৰু চাইকেলখন ইয়াতে থৈ গৈছে। যাওঁ ব'ল আমি। ঐ ক'ত গৈছিলি? নাই এনে। ৰ, মানুহজন যে ইয়াত চাইকেলখনচোন তাতেই আছে। তাকে আনিব যাওঁ ৰ। বিকিচোন। হেল্ল'। হেল্ল', তোক মই হোৱাটছএপত কিবা এটা দিছোঁ, চাই লৈছোঁ। অঁ, ঐ তহঁতে মোৰ চাইকেলখনক কি কৰছা? নাই এনে তাতে আছিল, সজাই থৈ দিছোঁ। থাত, এনেকুৱা কৰিব নালাগিছিল। ৰ মই চাইকেলখন আনিব যাওঁ। ৰ ৰ ৰ ৰ ৰ দুৰ্গা পূজাও আহিল, পকেটত 1 টকাও নাই। এটা আইডিয়া আছে, চাইকেলখন নোহোৱা কৰি দিওঁ, কিন্তু তই কাকো নকবি। হেল্ল' বিকি, মোৰ চাইকেলখনচোন ইয়াত নাই। তহঁতে মোৰ চাইকেলখন লগত ধেমালি কৰি আছিলি, এতিয়া মোৰ চাইকেলখন নাই। চাইকেলখন দিওঁতে বৰ মৰমৰ আছিল, এতিয়া চাইকেলখন দিয়াৰ ব্যৱস্থা কৰ। কথাটো গম পালে বেয়া হ'ব নেকি? তই এইবোৰ টেনশ্যন কৰিব নালাগে, তাৰ পৰা টকাটো লৈ দিয়াৰ ব্যৱস্থা কৰ। গধূলি মই কিবা এটা পাৰ্টি দিম, যা। তই বিকিক ফোন কৰ, পইচাটো লৈ আহিবা দে। ৰ, কৰি আছোঁ। হেল্ল' বিকি, তই পইচাটো লৈ আহ। ইয়াত দেউতাকে গালি পাৰি আছে। মই শুনামতে পইচাটো যদি দিব নোৱাৰোঁ, বিচাৰ দি দিব বোলে। এ বঢ়িয়া। আবেলি পইচাটো লৈ আহি আছে, ব'ল যাওঁ এতিয়া। তোৰ কি লগৰকেইটাৰ ওপৰতো কি বিশ্বাস নাই নেকি? আজি আমাৰ গোটেইকেইটাৰে সন্মানৰ কথা জড়িত হৈ আছে, গতিকে তই কিবা এটা কৰ। চা বিকি, মইতো ঘৰত বুজাই আছোঁ, কিন্তু বুজি নাপালে কি কৰিম। আৰু চাইকেলখন দেউতাৰ বৰ মৰমৰ আছিল। চা বিকি, কিবা এটা কৰ। চা সাগৰ, বৰ্তমান মই সহায় কৰিব পৰা অৱস্থাত একেবাৰে নাই, আৰু মোৰ হাতত যিকেইটা টকা আছিলে তোক দিলোঁ, বাকী তই ঘৰত কিবাকৈ বুজা, কাৰণ ইয়াত আমাৰ গোটেইকেইটাৰে আত্মসন্মানৰ কথা জড়িত হৈ আছে। চা বিকি, মই তোমাৰ পৰা এইখিনি টকা নল'লোঁ হয়, কিন্তু মোৰ আন উপায় নাই। ইয়াত আমাৰ গোটেইকেইটাৰে আত্মসন্মানৰ কথা জড়িত হৈ আছে কাৰণেহে তোক দিলোঁ, আৰু তই ঘৰত যেনেকৈ নহওক বুজাবি। এতিয়া মই আহোঁ, মোৰ অলপ কাম আছে, তহঁতে থাক। আজি ৰাতি পাৰ্টিটো লাগিব। দিম দিম দিম। আত্মসন্মান। তাৰমানে তোৰ চাইকেলখন চুৰ হোৱাই নাছিল, এনেই ব্লেকমেইল কৰিছিলি সিয়াক? কৰা নাই, বেলেগ উপায়ো নাই যে। সি তহঁতক আপোন বন্ধু বুলি ভাবিছিল, তহঁতে এনেকুৱা কৰি দিলি। এনেকুৱা কৰিব নালাগিছিল।
ই কথাটো বিকিক কৈ দিব নেকি? বিকিদা বিকিদা কি লাগে তোক ইয়াত? এটা কথা আছিলে। মোৰ তোৰ লগত একো কথা নাই। কি সিহঁতে মোৰ লগত এনেকুৱা কৰিছে? মই নিজে যাই চাই আহিছোঁ বিকিদা। তোৰ যদি বিশ্বাস হোৱা নাই বল মোৰ লগত। নাই হোৱা মোৰ বিশ্বাস। আৰু কেনেকৈ বিশ্বাস হ'ব? বিকিয়ে ফোন কৰিছিলে, সকলো কথা গম পাল। তোক মই কিমানবাৰ বাধা দিছিলোঁ। আৰে একো নহয়, মই আছোঁ নহয়। আৰে একো নহয় বুজিছোঁ, কিন্তু কথাটো যে বেয়া হ'ল। ইমান ভাবি লাভ নাই, যি হ'ব দেখা যাব। বিকি, মোৰ তোৰ লগত একো কথা নাই। আৰু তই নিজকে কি বুলি ভাবা? হা, নিজকে কি বুলি ভাবা? আৰে কি হৈছে আৰে তোৰ? মোৰ কি হোৱা নাই? কি হৈছে তোৰ? হা, কি হৈছে তোৰ? কি লাগে তোক, কি হা? হৈছে তোৰ? কি লাগে তোক? আৰে কি লাগে তোক? তহঁত দুটা পাগল হৈছে নেকি? এনেকৈ কাজিয়া কৰি থাকিলে মানুহে আমাক কি ক'ব? আৰে মানুহে যি কয় ক'ব, কিন্তু তহঁত দুটাই মোৰ লগত ইমানো ভাল কাম কৰি নিদিলি। আৰু নিজতকৈও মই তহঁতক আপোন বুলি ভাবিছিলোঁ, আৰু তহঁতে মোৰ লগত এয়া কৰি দিলি। আমাক ভুল বুজি আছা। আৰে একো ভুল বুজা নাই মই। তোৰ যদি চাইকেলখন হেৰুৱাই নাছিলে, আৰে তই মোক ইমান দিনে কিয় কোৱা নাছিলি? মিছামিছি বদনাম এটা দি কি পালি তই মোৰ লগত? আৰে কোনে ক'লে তোক? তাক মোৰ সন্মুখত লৈ আনা। লৈ আহিলে কি হ'ব? হা, তহঁতে মোৰ লগত যি কৰিবলগীয়া আছিলে কৰি দিলি। আৰে তহঁতৰ লগত যদি পইচা নাছিলে মোক নক'লে কিয়? কথাবোৰ যেনেকুৱাকৈ ভাবি আছা বিকি তেনেকুৱা নহয়। কি সেনেকৈ নহয়? হা, কি সেনেকৈ নহয়? তহঁতে মোৰ পইচা দি খানা খালি। আৰে যদি তহঁতৰ লগত পইচাই নাছিলে তেতিয়াহ'লে মোক এবাৰ খুজি নল'লি কিয়? আৰে এইবোৰ কথা কৈ কি হ'ব? মানুহজনক লৈ আনা। লৈ আহিলে কি হ'ব? তহঁত দুটাক মই নিজতকৈও বিশ্বাস কৰিছিলোঁ। মানুহে যেতিয়া তহঁতৰ বিষয়ে মোক কিবা কিবি কৈ আছিলে তেতিয়া মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে তহঁতে মোৰ লগত এনেকুৱা এটা কাম কৰি দিবি। আৰে তহঁত দুটা মোৰ সৰুকালৰে বন্ধু আছিলি। তহঁতৰ যদি পইচা নাছিলে তেতিয়া মোক এবাৰ ক'ব লাগে না। মিছামিছি চাইকেলখনৰ বদনাম কিয় দি আছিলি? বিকি, তই আমাক বেয়া নাপাবি। যি কৰিবলগীয়া আছিলে তহঁত দুটাইতো মোৰ লগত কৰিয়ে দিলি। এতিয়াতো আৰু সেইবোৰ কৰিতো নাহে। আৰু তহঁত দুটাক মই নিজতকৈও ভাল পাইছিলোঁ, কিন্তু এনেকৈ চাইকেলখনৰ বদনাম পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ। কথাটো বহুত বেয়া হ'ল। তাকেও তাৰ কথাখিনি শুনি মোৰ মনটো ভাল লগা নাই। এতিয়া কি ক'বা মায়া? তুমি সিহঁতক কিয় প্ৰশ্ন নকৰিলা? ইমান বিশ্বাসী বন্ধু এজনে যদি তোমাৰ লগত এনেকুৱা কৰি দিয়ে, মই ভাবোঁ তুমি লগ নোহোৱাই বেটাৰ। ইমানবোৰ গাদাৰি হৈ যোৱাৰ পিছত জীৱনত মানুহক ভয় লগা হৈছে। এইবোৰ বাদ দিয়া, যি হ'ব লগা আছিল হৈ গ'ল। এতিয়া আহিবলগীয়া দিনবোৰ সাৱধান হৈ চলিবা, যাতে দ্বিতীয়বাৰ এনেকুৱা নহয়। যাম ৰ'বা, ইমান ধুনীয়া পৰিৱেশ, অকণমান ইয়াত থাকি লওক। বাখৰ বাখৰ অনুভূতি কোনোবা অতি তাহানি। বাখৰ বাখৰ অনুভূতি কোনোবা অতি তাহানি। জ্বলে জীৱন অভিনয় কৰি